বহুতখিনি শাস্তি দিয়া আছিলে, তেখেতসকলে বহুতখিনি হেৰাছমেণ্ট কৰা আছিলে। কিন্তু আজি আমাৰ সময়ত কোনো এজন ব্যক্তি যদি চৰকাৰৰ বিৰুদ্ধে কয়, কোনোবা আমাৰ নেতাৰ বিৰুদ্ধে কয়, ছ'চিয়েল মিডিয়াত যদি বেয়াকে কথা কয়, কাকো আমি শাস্তি দিয়া নাই, কাকো আমি বেয়া পোৱা নাই। তেখেতসকলৰ ক্ৰিটিচিজিম, তেখেতসকলৰ সমালোচনা এইটো আমি উপদেশ হিচাপে লৈছোঁ, আৰু গণতন্ত্ৰত এইটো সকলোৰে অধিকাৰ, এইটো আমি স্বীকৃতি দিছোঁ আমাৰ চৰকাৰৰ সময়ত। আমাৰ উদ্দেশ্য আছিলে, পঞ্চম উদ্দেশ্য সুশাসন, ভাল এটা শাসন কৰিব লাগে বিটিআৰত। বিটিআৰ অঞ্চলৰ মানুহে চৰকাৰে যে ভাল কাম কৰিব পাৰে, চৰকাৰে যে ৰাইজৰ কিবা সেৱা কৰিব পাৰে, এই কথাবিলাক পাহৰি গৈছিলে। সেইকাৰণে আমাৰ চৰকাৰৰ দিনত আজি আমি পুনৰ এই কথাটো আজি বিবেচনা কৰি চৰকাৰে যে ভাল কাম কৰিব পাৰে, আপোনালোকে একবাৰ ভোট দিয়া UPPL চৰকাৰ, 3বাৰ ভোট দিয়া BPF-এ যিটো কৰিব নোৱাৰিলে, একবাৰ ভোট দিয়া UPPL চৰকাৰে 4,000তকৈ অধিক চাকৰি দিলোঁ, কিন্তু একজনৰো ঘুষ ল'ব দিয়া হোৱা নাই, কোনো মানুহ ঘুষ দিব লগা হোৱা নাই। আমাৰ দুখীয়া ঘৰৰ ল'ৰা ছোৱালী, মা দেউতাকে বহুত কষ্ট কৰি পঢ়ায়, কোনোবা হাজিৰা কৰি পঢ়ায়, কোনোবা নিজৰ বাগানৰ তামোল বেছি পঢ়ায়, ধান বেছি পঢ়ায়, পঢ়ি উঠি BA MA পাছ কৰাৰ পিছত সেই ল'ৰা ছোৱালীৰ চাকৰিৰ কাৰণে বহুতখিনি দুখত থাকিব লগা হয়। কিন্তু আজি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেনেকৈ আজি 80,000তকৈ অধিক চাকৰি দিলে, 1 টকাও ঘুষ লোৱা নাই, 8 আনা পইচাও ঘুষ ল'বলৈ দিয়া নাই। যিসকলক যি ঘুষ ল'বলৈ লৈছে তেখেতসকলক জেলত ভৰাইছে। আজি আমাৰ বিটিআৰত 3টা বছৰত 4,000তকৈ অধিক চাকৰি দিয়া হ'ল, কিন্তু কাৰো 8 আনাও ঘুষ লোৱা হোৱা নাই। আগৰ BPF-ৰ সময়ত কন্ট্ৰেকচুৱেল চাকৰিৰ কাৰণেও হাজাৰ হাজাৰ ঘুষ লোৱা হৈছিলে, কিন্তু আমাৰ দিনত এই ঘুষটো সম্পূৰ্ণভাৱে আজি বন্ধ কৰা হ'ল। কাৰণ এইটো আপোনালোকৰ চৰকাৰ, আপোনালোকে ভোট দি আমাক চৰকাৰত আনিছে, আপোনালোকৰে আমিও দাদা ভাই, আমিও কাৰোবাৰ সন্তান, আমাৰো মা দেউতা আছে, আমাৰো ভাই আছে। আমাৰ কোনো মানুহে ৰূপাৰ চামুচ লৈ পেলাই জন্ম পোৱা নাই। গাঁৱত খেতিও কৰি ল'ৰা হয়, আজি কাম কৰি খোৱা মানুহৰে ল'ৰা হয়। আমি এই কথাবিলাক বুজি পাওঁ, কিন্তু এই কথা হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই বুজি পোৱা নাছিলে, এই কথা BPF-ৰ নেতৃত্বই বুজি পোৱা নাছিলে। এক হাতেদি চাকৰি, এক হাতেদি পইচা বুলি তেখেতসকলে কৈছিলে। আজি সেইটো সম্পূৰ্ণ বন্ধ কৰা হ'ল আমাৰ দিনত। গতিকে আমি কত বিফল হোৱা নাই, আমি 100% সফল হৈছোঁ। আজি আপোনালোকৰ আশীৰ্বাদত এই চৰকাৰ গঠন হোৱাৰ পিছত 75 বছৰত BPF-এ 15,000 মানুহৰ ভূমিৰ সমস্যা সমাধান কৰিব পাৰিছিলে। আমি 3টা বছৰত 1 লাখতকৈ অধিক ৰাইজৰ ভূমিৰ সমস্যা সমাধান কৰি দিলোঁ, আৰু 2টা বছৰত 85% মানুহৰ ভূমিৰ সমস্যা সমাধান কৰিবলৈ আমি গৈ আছোঁ। আজি অসম চৰকাৰৰ যেনেকৈ বসুন্ধৰা অনলাইন যোগেদি বিভিন্ন মাটি বাৰীৰ কাম কাজবিলাক কৰিব পাৰে, আমাৰ ইয়াতো বৈশ্যমুঠি আজি আমাৰ চৰকাৰৰ এটা পলিচি আনি পেলাই অনলাইন যোগেদি 13টা বিভিন্ন ভূমিৰ সমস্যাবিলাক আপোনালোকে অনলাইন যোগেদি মোবাইলত সমাধান কৰিব পৰা হ'ল। আপোনালোকে চবে মনত ৰাখক, বৈশ্যমুঠি আপোনাৰ মোবাইলত গুগলত যাই পেলাই বৈশ্যমুঠি বুলি মাৰি দিব, তাত আপোনালোকৰ তাত এটা ID আহি যাব। এই IDৰ ভিতৰত গুচি গ'লে আপুনি নিজৰ মাটিৰ পাট্টা, নিজৰ ডাক নাম্বাৰবিলাক দিলে মাটিটো ট্ৰেন্সফাৰ কৰা, নামজাৰি কৰা, কিবা চাৰ্টিফিকেট ওলোৱা, বিভিন্ন কামবিলাক আপুনি কৰিব পাৰিব। আৰু ভাৰতবৰ্ষত কোনো এটা কাউন্সিলে কৰা নাই, প্ৰথমবাৰৰ কাৰণে আপোনালোকে ভোট দিয়া UPPL BJPৰ চৰকাৰে এই কাউন্সিলত আজি অনলাইন যোগেদি মাটিৰ সমস্যা সমাধান কৰিব পাৰিছে। আৰু আমি 6,000 চাকৰি দিবলৈ গৈ আছোঁ। মাষ্টৰৰ প্ৰায় 2700, আৰু আমাৰ বাকী 3rd গ্ৰেড 4th গ্ৰেডৰ আৰু 3,000 মান চাকৰি দিবলৈ গৈ আছোঁ। আপোনালোকক মই অনুৰোধ কৰিব বিচাৰিছোঁ, যিসকলৰ ঘৰত ল'ৰা ছোৱালী আছে, যিসকলে চাকৰি কৰিব বিচাৰিছে, আপোনালোকে আৰু পইচা যোগাৰ কৰিব নালাগে। কোনোবা ভাবিব পাৰে মোৰ ল'ৰা আছে, মোৰ ছোৱালী আছে, চাকৰি দিব লাগিব, 30,000 50,000 1 লাখ টকা গোটাব লাগিব। আপোনালোকে 8 আনাও পইচা গোটাব নালাগে। আপোনালোকৰ ল'ৰা ছোৱালীক ভালকৈ পঢ়িবলৈ পৰিৱেশ দিয়ক। ঘৰত যদি পৰিৱেশ নাই,
পঢ়িবলৈ পৰিৱেশ দিয়ক, কিতাপ কিনি দিয়ক, ইণ্টাৰভিউ বহিবৰ কাৰণে ভালকৈ পঢ়িবলৈ দিয়ক, লাগিলে 1 গিলাচ কৰি গাখীৰ খুৱাক, তেতিয়া সি ইণ্টাৰভিউ পাছ কৰিলে ঘোষ মানে 18 ঘোষ নেদাকে চাকৰি পাব। মোৰ ওচৰত বহুত মা দেউতা আহে, তেখেতসকলে আহি কৈছে যে বোপা তুমি যেনেকৈ নহওক চাকৰিটো দিয়ক, আমাৰ এটা মাত্ৰ সন্তান আছে, BA পাছ কৰিলে, ইঞ্জিনিয়াৰিং পাছ কৰিলে, চাকৰিটো দিয়ক। মই আপোনালোকক ক'বলৈ বিচাৰিছোঁ, আজিকালি চাকৰিটো আৰু কিনিব নালাগে, আপুনি এনেই পাব, কিন্তু কেণ্ডিডেটজন যোগ্য হ'ব লাগিব, ইণ্টাৰভিউত পাছ কৰিব লাগিব। সেই কথাৰ কাৰণে ল'ৰা ছোৱালীক গুৰুত্ব দিয়ক। আৰু আমিও BTR চৰকাৰে এইবাৰ সিদ্ধান্ত লৈছোঁ, আমাৰ অঞ্চলত থকা প্ৰত্যেকখন কলেজত আমি দেওবাৰে চাকৰিৰ ইণ্টাৰভিউ কেনেকৈ দিব লাগে ইয়াৰ কাৰণে ট্ৰেইনিং আৰম্ভ কৰিম অহা এপ্ৰিল মাহৰ পৰা। প্ৰত্যেক কলেজত কোনোবাই চাকৰি দিব বিচাৰে, চাকৰি ল'ব বিচাৰে, কলেজত আহক আৰু দেওবাৰত ইণ্টাৰভিউ কেনেকৈ বহিব লাগে তাৰ ট্ৰেইনিং লওক, ইয়াত কোনো ঘোষ ঘাচ নহ'ব। আজি আপোনালোকৰ সন্তান ওদালগুৰি জিলাৰ পৰা, ওদালগুৰিৰ গাঁও অঞ্চলৰ পৰা আমাৰ ছোৱালী দিল্লীত গৈ পেলাই UPSCৰ কোচিং কৰি আছে। BPFৰ দিনত এই কথাবিলাক ভাবিব পৰা নাছিলে। আমাৰ ল'ৰা ছোৱালীও IAS IPS হ'ব পাৰে, তেখেতসকলক অলপ সহায় কৰিলে তেখেতসকলেও মানে দেশৰ নেতা হ'ব পাৰে, ৰাজ্যখনৰ নেতা হ'ব পাৰে, প্ৰশাসনিক বিষয়া হ'ব পাৰে। এই কথাবিলাক BPFে ভাবা নাছিলে। তেখেতসকলে ব্যস্ত আছিলে বেইজিং ফেষ্টিভেল পাতিব লাগে, তেখেতসকলে ব্যস্ত আছিলে কিবা এটা মদ ভাং জুৱাৰ এটা আড্ডা পাতিব লাগে, এই কথাৰে তেখেতসকলে ব্যস্ত আছিলে। আৰু আজি আমি আমাৰ ল'ৰা ছোৱালীয়ে ইঞ্জিনিয়াৰ কৰিবৰ কাৰণে আমি প্ৰত্যেক বছৰে চৰকাৰী খৰচত বিনামূলীয়াকৈ 50 জন ল'ৰা ছোৱালীক ইঞ্জিনিয়াৰিঙৰ কাৰণে কোচিং দিয়াইছোঁ। এই বছৰৰ পৰা 50 জন ল'ৰা ছোৱালীক মেডিকেলৰ ডক্টৰ বনাবৰ কাৰণে আমি বিনামূলীয়াকৈ কোচিং দিছোঁ। 50 জন ল'ৰা ছোৱালীক যোৱা বছৰ 50 জন, এই বছৰ 50 জন চৰকাৰী খৰচত আমি দিল্লীলৈ পঠাইছোঁ, যাতে IAS IPS অফিচাৰ হ'ব পাৰে। আৰু 50 জন ল'ৰা ছোৱালী বাছনি কৰি আমি গুৱাহাটীলৈ পঠাইছোঁ, বডোফা ছুপাৰ 50ৰ নামত তেখেতসকলে যাতে অসমৰে ACS প্ৰশাসনিক বিষয়া হ'ব পাৰে, এই কথা কোনোদিনে BPFে চিন্তা কৰা নাছিলে ৰাইজ। গতিকে আজি আমাৰ যিটো কমিটমেণ্ট আছিলে, আমি কৈছিলোঁ চৰকাৰ আহিলে সেল্ফ হেল্প গ্ৰুপবিলাকক 75,000 টকা দিম। যোৱা চৰকাৰখনে 3,000 কোটি টকা ধাৰ কৰি থৈ গ'ল, আমাৰ ৰাইজৰ মূৰত মানে 3,000 কোটি টকা ধাৰ কৰি থৈ গৈছিলে। এই 3,000 কোটি টকাৰ কাৰণে ফাৰ্ষ্ট 2টা বছৰত ভালকৈ কাম কৰাত আমাৰ অসুবিধা হৈছিলে, কিন্তু আজি আমাৰ চৰকাৰে তেখেতসকলে যি কৰি যোৱা পাপ, এই পাপটো মুচি পেলাই ঠিক কৰিবৰ কাৰণে আজি আমি চৰকাৰটো সক্ষম হৈছোঁ। আৰু সেইকাৰণে আজিৰ সময়ত আমি আপোনালোকক ইতিমধ্যে 3,800 সেল্ফ হেল্প গ্ৰুপক আমি 25,000 কৰি টকা দিলোঁ। অহা 5 দিনৰ ভিতৰত, 7 দিনৰ ভিতৰত আৰু 6,000 সেল্ফ হেল্প গ্ৰুপক আমি 25,000 কৰি টকা দিয়াৰ কাৰণে ইতিমধ্যে ৰেডি হৈছে। ইয়াৰ লগে লগে আমি আমাৰ আলাৰী চৰাং বুলি এটা আঁচনি আনিছিলোঁ। বহুত বছৰ আমাৰ মন্দিৰবিলাক, থানচালিবিলাক, গোসাঁই ঘৰবিলাকত টকা নোপোৱাৰ কাৰণে ৰাইজে মেৰামতি কৰিব পৰা নাই। আমি 664টা মন্দিৰ থানচালিবিলাকত ইতিমধ্যে গীৰ্জাবিলাকত 2 লাখ কৰি টকা দিয়া হ'ল। আৰু আহি থকা সময়ত এই 2024ত 1200 আমি তেনেকুৱা মন্দিৰ, থানচালি, গোসাঁই ঘৰ, ধৰ্মীয় অনুষ্ঠানবিলাকত 2 লাখ টকা দিয়াৰ কাৰণে আমি ৰেডি কৰিছোঁ। আমাৰ চৰকাৰৰ সময়ত আমি নিবনুৱাসকলক চাই পেলাই বিভিন্ন আঁচনি আনিছোঁ। আজি 32টা আঁচনি আমি ঠিক কৰিছোঁ। ইতিমধ্যে 10,000 বাইদেউসকলক আমি লাখপতি মহিলা আঁচনিৰ দ্বাৰা 100 কোটি টকাৰ আঁচনি এটা বনাইছোঁ, যে আমাৰ BTR অঞ্চলত প্ৰথম 10,000 বাইদেউ আমি সিলেকশ্যন কৰিছোঁ, যিসকলে নেকি লাখপতি হোৱাৰ কাৰণে আমি তেখেতসকলক 100 কোটি টকাৰ আঁচনি এটা কৰা হৈছে। এইটো আমি ইতিমধ্যে বিতৰণ কৰিম। মই আপোনালোকক কৈ সুখী হৈছোঁ, ইতিমধ্যে অসমৰ যি লাইভলিহুড মিছনৰ পৰা যোৱা পৰহি টুইট কৰিছে, আমাৰ অঞ্চলৰে এজন বাইদেৱে গাহৰি পালন কৰি ইতিমধ্যে বছৰত 6 লাখ টকা উপাৰ্জন কৰিব লেভেলত আহি গ'ল। আমি সকলো আঁচনিটো ৰেডি কৰি ৰাখিছোঁ। ইতিমধ্যে আমি অহা 4 তাৰিখত 100টা
ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী আমাৰ খেতিয়কসকলক প্ৰায় 10,000তকৈ অধিক খেতিয়কবিলাকৰ লাভ হোৱাকে তেখেতসকলক ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী বনোৱা হৈছে আৰু তেখেতসকলক 1.5 লাখ কৰি টকা দিয়া হ'ব। আমি 100 জন মহিলাক ইতিমধ্যে ফাৰ্ম মেচিনাৰী বেংকৰ এটা আঁচনি আনি পেলাই মহিলাবিলাকে চলাব পৰা ট্ৰেক্টৰ আৰু বিভিন্ন মেচিন আমি বিতৰণ কৰিছোঁ। ইতিমধ্যে মহিলাসকলৰ কাৰণে 20টা ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী মহিলা এফপিচি আমি গঠন কৰি দিলোঁ আৰু তেখেতসকলে এতিয়া চৰকাৰী টকা পোৱা আৰম্ভ হৈ গ'ল। যিখিনি CLF আছিলে এই বছৰ CLFৰ অফিচখিনি আমাৰ 94টা CLFৰ অফিচ আমি নিৰ্মাণ কৰিব বিচাৰিছোঁ আৰু অসমত কোনো জায়গাতে CLFৰ অফিচ নিৰ্মাণ কৰা নাই। আমি বিটিআৰ অঞ্চলত প্ৰথম আমিয়ে মহিলাসকলৰ বাইদেউসকলৰ মেল মিটিংবিলাক গছৰ তলত কৰিব লাগে, ক'ৰবাত কৰিব লাগে চেল্ফ হেল্পবিলাকে। এইকাৰণে CLFৰ সকলোৰে অফিচ নিৰ্মাণ কৰি দিবলৈ আমি ইতিমধ্যে ঠিক কৰিছোঁ। 40টা সমষ্টিত সুজিত নাৰ্জাৰী আমাৰ বড়োলেণ্ড আন্দোলনৰ শ্বহীদ সুজিত নাৰ্জাৰীৰ নামত 40টা অডিটৰিয়াম 700 মানুহ বহিব পৰা ইতিমধ্যে নিৰ্মাণৰ কাম আৰম্ভ হৈছে। 40টা সমষ্টিত 40টা মহিলা মাৰ্কেট আমাৰ বাইদেউসকলে মাৰ্কেটত যায় বিভিন্ন বস্তু যাতে নিঃসন্দেহে বিক্ৰী কৰিব পাৰে, কিনিব পাৰে। ইয়াৰ কাৰণে মহিলাৰ কাৰণে মাৰ্কেট আমি নিৰ্মাণ কৰিবলৈ গৈ আছোঁ। আমি চাইছোঁ বিটিআৰ অঞ্চলত শান্তি অহাৰ পিছত সকলো আগুৱাই যাব লাগিব। BPFৰ দিনত আমি স্কুল নিৰ্মাণ কৰা শুনা নাছিলোঁ। যোৱা এটা বছৰত আমি 100খন স্কুল নতুন মডেল স্কুল নিৰ্মাণ কৰিছোঁ বিটিআৰ চৰকাৰে আৰু 500খনতকৈ অধিক স্কুল আমি ৰিপেয়াৰিং কৰিছোঁ। যি বিদ্যালয়বিলাকত বৰষুণ পৰি ক্লাছ কৰিব পৰা নাছিলে তেনেকুৱা বিদ্যালয়বিলাক ৰিপেয়াৰিং কৰিছোঁ আৰু এই বছৰত আমি 1200তকৈ অধিক স্কুল ৰিপেয়াৰিং কৰিবলৈ গৈ আছোঁ। আমাৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে গুণগত শিক্ষা পাব লাগিব, ভাল অৱস্থাত শিক্ষা গ্ৰহণ কৰিব পাব লাগিব। আমি শিক্ষকসকলক ট্ৰেইনিং দিয়া আৰম্ভ কৰিছোঁ, অফিচাৰসকলক ট্ৰেইনিং দিয়া আৰম্ভ কৰিছোঁ যাতে আমাৰ প্ৰত্যেকজন ল'ৰা ছোৱালীয়ে মানৱ সম্পদ হ'ব পাৰে বিটিআৰত। মই এইটো আজি লক্ষ্য ৰাখি পেলাই আমি কাম কৰি আছোঁ। শ্ৰদ্ধা ৰাইজ, আপোনালোকে আমাক সুযোগ দিছে। ময়ো কোনোবা এজন খেতিয়কৰে ল'ৰা আছিলোঁ, যোৱা 30টা বছৰ সংগ্ৰাম কৰি আছিলোঁ। কোনোদিন ভাবা নাছিলোঁ যে ৰাজনীতিত আহিম, কিন্তু যেতিয়াই কোনোবা ৰাজনীতিক নেতাবিলাকে ভুল কাম কৰে আমি তেতিয়া অনুশাসনা কৰিছিলোঁ যে তেখেতে ভাল কাম কৰিলে ভাল হ'লহেঁতেন। আমি সকলো জানো গাঁৱত যদি এজন মানুহে অলপ বেয়া কাম কৰে গাঁওখনৰ ক্ষতি হয়, কিন্তু দেশৰ নেতাবিলাক যদি বেয়া হয় সম্পূৰ্ণ দেশখনতে ক্ষতি হয়। আজি তেনেকৈয়ে বিটিআৰত যোৱা 70টা বছৰ আমাৰ ৰাইজে কষ্ট পাব লগা হৈছিলে। আজি মই আপোনালোকক অনুৰোধ কৰিব বিচাৰিছোঁ, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছতে ড্ৰাগছৰ এগেইনষ্টত এটা যুদ্ধ ঘোষণা কৰিছে যে আমাৰ অঞ্চলত ড্ৰাগছ চলিছে। এই ড্ৰাগছটো বাহিৰৰ পৰা আহে, আমাৰ ল'ৰা ছোৱালীবিলাকক টাৰ্গেট কৰে। ওদালগুৰি জিলাতো কিছুমান উত্তৰ অঞ্চলৰ ফালে ড্ৰাগছৰ কিছুমান কথা মাজে মাজে প্ৰশাসনে আমাক জনাই থাকে। মই ইয়াত আমাৰ মাসকল আছে, ইয়াত আমাৰ দাদা বাইদেউসকল আছে, অভিভাৱকসকল আছে। আপোনালোকে ভাবিব নালাগে যে মোৰ ল'ৰাটো সদায় ছেফ, মোৰ ছোৱালীটো সদায় ছেফ। আমাৰ ল'ৰা ছোৱালীয়ে স্কুলত যায়, আমাৰ ল'ৰা ছোৱালীয়ে বজাৰত যায়, আমাৰ ল'ৰা ছোৱালীয়ে বাহিৰত যায়। এই কোমল বয়সত কোনোবা দিনা কুচক্ৰত পৰিলে আমাৰ ল'ৰা ছোৱালীও ইয়াৰ চিকাৰ হ'ব। আমি নিবিচাৰোঁ এজনো ল'ৰা ছোৱালী যাতে ড্ৰাগছ খাই বৰবাদ হ'ব লগা হয়। আমাৰ বহুত ল'ৰাবিলাকে এতিয়া ৰিহেবিলিটেশ্যন চেণ্টাৰত থাকিব লগা হৈছে। ওদালগুৰি জিলাৰ পৰাও বহুত ল'ৰাবিলাক এতিয়া ৰিহেবিলিটেশ্যন চেণ্টাৰত থাকিব লগা হৈছে। এইকাৰণে ওদালগুৰি জিলাত সকলো গাঁৱত গাঁও হিচাপে আপোনালোকে সিদ্ধান্ত লওক যে ইয়াত যদি ক'ৰবাত ড্ৰাগছ বিক্ৰী কৰে এইটো পুলিচৰ ওচৰত আপোনালোকে লগে লগে কেছ দিব লাগে আৰু ইয়াৰ ওপৰত ব্যৱস্থা কৰাৰ কাৰণে আপোনালোকেও চিন্তা কৰক যাতে ইয়াত ড্ৰাগছটো বন্ধ হৈ যায়। ইয়াৰ লগে লগে আজিৰ সময়ত আমাৰ চৰকাৰখনে যিখিনি কাম কৰিছে আপোনালোকে খুব সুন্দৰকৈ দেখা পাই আছে। আমাৰ কোনো লোক ঢাক নাই। BPFৰ সময়ত তেখেতসকলে লুকাই লুকাই কামবিলাক কৰিছিলে, ৰাইজে দেখা পোৱা নাছিলে। আজি আমাৰ সময়ত আমি নিজে আহি VCDCত কাম ভাল হ'ব লাগে, আজি TCLCC কাম ভাল হ'ব লাগে, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত কাম ভাল হ'ব লাগে, চেৰিকালচাৰ ডিপাৰ্টমেণ্টত কাম ভাল হ'ব লাগে বুলি আমি কাম কৰি আছোঁ। হেণ্ডলুম মিছনৰ দ্বাৰা মহিলাসকলৰ কাৰণে বহুতখিনি হেণ্ডলুম ক্লাষ্টাৰ আমি ইতিমধ্যে বনোৱা হৈ গ'ল।
40টা সমষ্টিত 40টা হ্যান্ডলুম কালচাৰ নিৰ্মাণ কৰা হৈ আছে। আমাৰ তাত ট্ৰেইনিং ল'বৰ কাৰণে 16টা চেণ্টাৰ আছিলে, মাত্ৰ 20জনহে ট্ৰেইনিং ল'ব পৰা আছিলে। যোৱা বছৰ আমি 16টা চেণ্টাৰত প্ৰত্যেকটো চেণ্টাৰত 50 লাখ কৰি টকা দি পেলাই এতিয়া আমাৰ 60জনকৈ আমাৰ বাইদেউসকলে যিসকলে বোৱনী শিপিনী কাম কৰিব বিচাৰে, কাপোৰ বুব বিচাৰে, তেখেতসকলে ট্ৰেইনিং ল'ব পৰা ব্যৱস্থাটো আমি কৰিছোঁ। ৰাস্তাৰ ক্ষেত্ৰত আজি গাঁৱে ভূঞে বহুতখিনি পাকি ৰাস্তা নিৰ্মাণ হৈ গ'ল। 3টা বছৰত প্ৰায় 1200 কিলোমিটাৰতকৈ অধিক আমাৰ তাত ৰাস্তা নিৰ্মাণ কৰা হৈ গ'ল। ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ চৰকাৰ অহাৰ লগে লগে আমাক 500 কোটি টকা দিছিলে ৰাস্তা নিৰ্মাণৰ কাৰণে। সেই 500 কোটি টকাই দি আমি 500 কিলোমিটাৰতকৈ অধিক ৰাস্তা নিৰ্মাণ কৰিছোঁ আৰু এই বছৰো আমি পুনৰ 500 কোটি টকা পাবলৈ সক্ষম হৈছোঁ। এইটো বছৰত আৰু আমি 600 কিলোমিটাৰ ৰাস্তা নিৰ্মাণ কৰিবলৈ গৈ আছোঁ আৰু এই বছৰৰ অন্তত আমাৰ MLA সকলে বনোৱা ৰাস্তা, BTR চৰকাৰ বনোৱা ৰাস্তা আৰু অসম চৰকাৰে বনোৱা ৰাস্তা, গোটেই ৰাস্তা যদি হিচাপ কৰি চাই আমাৰ ইয়াত প্ৰায় 3000 কিলোমিটাৰকৈ অধিক ৰাস্তা নিৰ্মাণ হ'বলৈ গৈ আছে। তো সেইকাৰণে শ্ৰদ্ধা ৰাইজ, আমি দিনে নিশা কাম কৰি আছোঁ আমাৰ BTR অঞ্চলৰ ৰাইজৰ ভালৰ কাৰণে, BTR অঞ্চলৰ ৰাইজৰ উন্নয়নৰ কাৰণে। ইয়াত সঞ্জয় স্বৰ্গাৰী ডাঙৰীয়াই যোৱা দীঘলীয়া সময় সংগ্ৰাম কৰি আহি ইয়াত নিৰ্বাচন খেলিলে। সঞ্জয় স্বৰ্গাৰী ডাঙৰীয়াই মোৰ ওচৰত দীঘলীয়া লিষ্ট লৈ যাই থাকে। আমাৰ দেৱালয় বনাব লাগে, ক'ৰবাত স্কুলৰ মানে বিল্ডিং নিৰ্মাণ কৰিব লাগে, কালভাৰ বনাব লাগে, আমি যিমান পাৰোঁ কৰি যাই আছোঁ। শস্ত্ৰপাৰাত এটা অডিটৰিয়াম হ'ব, আজি মোক কৈছে আম্বাগাঁৱতো এটা অডিটৰিয়াম লাগে। ৰাইজে এই আম্বাগাঁও অঞ্চলত এটা মাটি ওলাই দিয়ক, আম্বাগাঁৱতো আমি অডিটৰিয়াম নিৰ্মাণ কৰিম। ইয়াত আমাৰ ডাইট চেণ্টাৰ এটা আছে অলৰেডি, এই ডাইট চেণ্টাৰটো সক্ষম কৰাৰ কাৰণে ইতিমধ্যে ব্যৱস্থা কৰা হৈছে এই ডাইট চেণ্টাৰত টিচাৰ ট্ৰেইনিং দিয়াৰ কাৰণে। আম্বাগাঁও অঞ্চলটো ডেভেলপ কৰিব লাগিব। এই আম্বাগাঁও অঞ্চলৰে আমাৰ বড়ো জনগোষ্ঠীৰ এজন নেতা ৰঞ্জন দৈমাৰী ডাঙৰীয়াই দীঘলীয়া সংগ্ৰাম কৰি আহিলে। এই আম্বাগাঁও অঞ্চলৰ প্ৰতি আমাৰ সকলোৰে দায়িত্ব আছে। এই যিটো আমাৰ হৰিচিংগা সমষ্টিৰ প্ৰতি এটা দায়িত্ব আছে। হৰিচিংগা এটা সমন্বয়ৰ প্ৰতীক। আজি হৰিচিংগা টাউন এৰিয়াটো ডেভেলপ কৰিব লাগিব। সেইকাৰণে আপোনালোকৰ লগত মিলি যিখিনি আমাৰ কাম আছে, পথাৰত পানী পাব লাগিব, স্কুল ভাল হ'ব লাগিব, ৰাস্তা ভাল হ'ব লাগিব, গাঁৱৰ সব ধৰ্মীয় অনুষ্ঠান ভাল হ'ব লাগিব। এই মিছনটো লৈ পেলাই অনাগত দিনত একেলগে কাম কৰি যাই থাকিম। ইফালে অৰুণোদয় পাইছে, যিসকলে অৰুণোদয় পোৱা নাই পুনৰ আৰু অৰুণোদয় আহি আছে, তেতিয়া আপোনালোকে অৰুণোদয় পাব। ৰেচন কাৰ্ড বহুতে পালে, যিসকল বাকী ৰৈ গ'ল সেইখিনি আকৌ ৰেচন কাৰ্ড দিয়াৰ কাৰণে ব্যৱস্থাটো খুলিবলৈ কাৰণে আমি আলোচনা বিলোচনা কৰি আছোঁ, যাতে 100% চবৰ ৰেচন কাৰ্ড পায়। ইয়াৰ পিছতো আৰু বহুত সমস্যা জাতি জনগোষ্ঠীৰ মাজত আছে, কিন্তু আজি প্ৰত্যেকটো জনগোষ্ঠীৰ কাৰণে, আজি আদিবাসী আমাৰ যিখিনি দাদা ভাই আছে সেইসকলৰ কাৰণে কিবা এটা আঁচনি, গোৰ্খাসকলৰ কাৰণে ইয়াত দুৰ্গা মূল্যৰ নামত এটা আঁচনি, আমাৰ যিমানখিনি মাইনৰিটিৰ কাৰণে কিবা এটা আঁচনি, সকলো জনগোষ্ঠীৰ কাৰণে এই চৰকাৰে চিন্তা কৰি আছে। সেইকাৰণে আজি দায়িত্ব আহিছে যে এবাৰ আপোনালোকে ভোট দিলে শান্তি সম্প্ৰীতি নিৰাপত্তা আৰু উন্নয়নৰ এটা ধাৰাটো আৰম্ভ কৰিলে। এতিয়া আমাৰ লোকসভা নিৰ্বাচন আহি আছে। লোকসভা নিৰ্বাচনত ইয়াত আমাৰ NDAৰ প্ৰাৰ্থী হ'ব। যিজন NDAৰ প্ৰাৰ্থী হ'ব, ভাল ব্যক্তিজনে ইয়াতে NDAৰ টিকিট পাব আৰু সেই ব্যক্তিজনক আমি স্বতঃস্ফূৰ্তভাৱে ভোট দি জিকাব লাগিব। কাৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতৰ স্বাধীনতাৰ পিছত পণ্ডিত জৱাহৰলাল নেহৰু সেই সময়ৰ পৰা চাবলৈ গ'লে আজি এনেকুৱা এজন প্ৰধানমন্ত্ৰী পাইছোঁ, যিজনে নেকি শেষ মানুহজন, যাক দৰিদ্ৰ বুলি কোৱা হয়, তাৰ কথাও চিন্তা কৰে। সেই মানুহজন ৰেচন কাৰ্ড পাইছে নে নাই, আয়ুষ্মান কাৰ্ড পাইছে নে নাই, এই কথাও চিন্তা কৰে। গেছ চিলিণ্ডাৰ পাইছে নে নাই, সকলো কথা চিন্তা কৰে। আৰু লগে লগে এই নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ ভাৰতবৰ্ষখন বিশ্বৰ শ্ৰেষ্ঠ দেশ হিচাপে গঢ়াৰ কাৰণে চিন্তা কৰে। গতিকে তেখেতক তৃতীয়বাৰৰ কাৰণে এজন শক্তিশালী প্ৰধানমন্ত্ৰী হিচাপে ভাৰতত আমি আনিব লাগিব। আৰু তেখেতে এতিয়া ইতিমধ্যে অমৃত কাল বুলি ঘোষণা কৰিছে। এই
যেটো 2047 চনলৈকে এই অমৃতকালৰ সময়ত ভাৰতবৰ্ষখন বিশ্বৰ ভিতৰত শ্ৰেষ্ঠ অৰ্থনীতি হিচাপে আগুৱাই নিয়াৰ কাৰণে তেখেতৰ যি ডাঙৰ এটা সপোন সেইটো বাস্তৱত ৰূপায়ণ কৰাৰ কাৰণে তৃতীয়বাৰৰ কাৰণে তেখেতক আমি প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব দিয়াৰ কাৰণে আজি এই দৰং ওদালগুৰি লোকসভা সমষ্টিৰ পৰা বিপুল ভোটত এজন প্ৰাৰ্থীক জিকাব লাগিব। আমাৰ নিৰ্বাচন পিছত আহি আছে, আপোনালোক আছে, একেলগে মিলি আমি অনাগত দিনত কাম কৰি যাম। এতিয়া আৰু UPPLৰ বিকল্প নাই। BPF আৰু পুনৰ ঘূৰি আহে। 17 বছৰত যি ঠগ প্ৰবঞ্চনা কৰিলে, ৰাইজক যিখিনি তেখেতসকলে প্ৰতাৰণা কৰিলে, যি দাদাগিৰি কৰি থৈ গ'ল, কোনো ৰাইজে আজি নিবিচাৰে। না কোকৰাঝাৰত বিচাৰে, না চিৰাঙত বিচাৰে, না ওদালগুৰিত বিচাৰে, না তামোলপুৰত বিচাৰে, না বাক্সাত বিচাৰে। BPFক আৰু কোনো ডিষ্ট্ৰিক্টতে ৰাইজে নিবিচাৰে। তো সেইকাৰণে এতিয়া UPPLে আঞ্চলিক দল হিচাপে আজি আমি ৰাষ্ট্ৰীয় দলৰ লগত এলায়েন্স কৰি আমাৰ জহাতে ফাণ্ডবিলাক কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰৰ পৰা ভালদৰে আহে, আমি এলায়েন্স কৰি পেলাই ধুনীয়াকৈ কাম কৰি আছোঁ। মই সকলোকে ধন্যবাদ জনালোঁ। আপোনালোকে আজি ইমান সুন্দৰকৈ ভোক নিশ্চয় লাগিছে, তথাপিতো ইমান সুন্দৰকৈ বহি আছে, নিশ্চয় বতৰে আমাক সহায় কৰিছে। তো মই ইয়াত আহা, আজিৰ মিটিঙত আহা দাদা বাইদেউসকল, ভাই ভনীসকল, এই হৰিচিঙা সমষ্টিৰ সকলো ৰাইজকে মোৰ আন্তৰিক মৰম আৰু মোৰ শ্ৰদ্ধা জনাইছোঁ। আপোনালোকৰ কাৰণে আমি আছোঁ। যিমান দুখ দুৰ্যোগ আহক, সদায় আপোনালোকৰ লগত আমি থিয় দিম। মান গোনাं ৰাইজोफोर, जिखिनि बाथ्रा बुंलांबाय बिनि गेजेराव आं मोननैसो बाथ्रा बुंदेरबावनो सानदों। दिनै जिखिनि जोंहा गोजोन गोरोबथा जानायनि उनाव NDBनि माखासे बारग' एक्स NDB एबा NDBनि माखासे सोद्रोमाफोरा जेलाव थानांगासिनो दङ। बिथांमोनखौ बर'नो थाखाय जों BTR सरकाराबो नारा नाथा नाजागासिनो दङ। बिथांमोना जाहाथे जेलनिफ्राय थाबैनो गनो हायो, बिनि थाखाय जोङो नारा नाथा नाजागासिनो दङ। दा बेवहाय कुनु गोनो गोथो गैया। जोङो जि आसाम सरकार, भारत सरकार, जोङो जि होम मिनिस्ट्रि, होम मिनिस्टार जायजोंनो जाया मानो रायलायनानै बिथांमोनखौ बर'नो थाखाय नाजागासिनो दङ। NDBनि केस माखासेखौ बोखारनो थाखायबो जोङो सरकारजों खनले खनले रायलायगासिनो दङ। आं मिजिंथियो बे हाबाफारिया थाबैनो जाफुंगोन। बिनि अनगायै मुंख्लंफ्रा जिखिनि रां अनसुंथाइ मोननांगौ, माखासेया मोनबाय, माखासेया मोनाखै। दा बे गासैखौबो मोनहोनो थाखाय जोङो नाजागासिनो दङ। मानगोनां रायजोफोर, नोंथांमोननि गोलोमदै, नोंथांमोननि थै, नोंथांमोननि बावसोमनाय बे गोलाव सम सोमावसारनायनि फिथाइ हिसाबै दिनै उदालगुरि जिल्लायाव मोनसे इउनिभार्सिटि केम्पास जानो थांगासिनो दङ। अर्गेनिक इउनिभार्सिटि लुजानो थांगासिनो दङ। ट्राइबेल इउनिभार्सिटिनि केम्पास एबा इउनिभार्सिटि लुजानो थांगासिनो दङ। उदालगुरियाव दिनै बेसेबा गिदिर मोनसे स्टेडियाम, एकाडेमि मोनसे स्पर्ट्सनि जानो थांगासिनो दङ। दिनै सस्त्रपाराया आम्बागावआव जोङो नार्सिं आरो पेरामेडिकेल इन्स्टिट्युटनि अन्थाइ खाम्फा गायसनबाय। माखासे दिननि उनावनो बे लुनाया स्टार्ट जागोन आरो उदालगुरियाव जोङो मोनसे मोजां नार्सिं आरो पेरामेडिकेल बे इन्स्टिट्युटखौ लुखांनायनि उनाव उदालगुरित নার্সিং আৰু পেৰামেডিকেল এটা ইনষ্টিটিউট ইয়াত স্থাপন কৰাৰ কাৰণে আজি আধাৰশিলা কৰা হ'ল। মই আশা ৰাখিছোঁ যে এই নিৰ্মাণ কাৰ্য 3 বছৰমানৰ পিছত কমপ্লিট হোৱাৰ পিছত আমাৰ ল'ৰা ছোৱালী ইয়াতে নাৰ্ছিং পঢ়িব পাৰিব আৰু টেকনিচিয়ান হোৱাৰ কাৰণে ইয়াতে পঢ়িব পাৰিব, বেখায়নো ফৰাইনো হাগोन। ইয়াৰ লগে লগে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ডিষ্ট্ৰিক্টে হস্পিটাল মেডিকেল কলেজ বনাই আছে। গতিকে ওদালগুৰি জিলাতো আমি অনাগত দিনত এটা মেডিকেল কলেজ পাবলৈ সক্ষম হ'ম। এই তেতিয়া ইয়াতে নাৰ্ছিং কলেজ, পেৰামেডিকেল আৰু ইফালে মেডিকেল কলেজ একেলগে মিলি আৰু 2-3খনকৈ ইউনিভাৰ্চিটি ওদালগুৰিত আহি আছে। ওদালগুৰি ডিষ্ট্ৰিক্টে আমাৰ BTR অঞ্চলৰ অসমৰ এটা উন্নত ডিষ্ট্ৰিক্ট হ'বলৈ গৈ আছে। সেইকাৰণে আপোনালোকৰ চিন্তাধাৰা যি এটা ইতিবাচক দিশত গৈ আছে, যি मोनसे दाजाबथाय मोनसे दिगजों थांगासिनो दङ, बेखौ लांबाय थानांगोन। गेजेर गेजेर साफा सानै BPFनि सापर्टारफोरा इउटिउबाव ओंखारनानै निउसाव ओंखारनानै बायदिसिना नाङै खोथाफोरखौ बुङो। मानगोनां रायजोफोर, बर' हारिखौ थगायनो हानाय, बर' हारिखौ फोथाय खेबस' खालामनो हानाय, बर' हारिनि हेंथायै साननो हानाय UPPL हान्जायाव सासेबो दैदेनगिरि गैया। मानोना बे हान्जानि दैदेनगिरि UG ब्रह्म बिथाङा
उन्दै समनिफ्रायनो बर' हारिनि थाखाय सोमावसारनानै दिनैसिमबो हारिनि थाखायनो मावगासिनो दङ बे हान्जानि दैदेनगिरि गबिन्द बसुमतारी बिथाङा सासे फोरोंगिरि जानानैबो हारिनि थाखाय हाथियार हमना सोमावसारनानै दिनैसिमबो बिथाङा हारिनि थाखायनो मावगासिनो दङ बे हान्जानि दैदेनगिरि रोंगोरा नार्जारी बिथाङा फरायसा समनिफ्रायनो सोमावसारबोनानै दिनैसिमबो हारिनि थाखायनो खामानि मावगासिनो दङ दा बे हान्जानिनो दिनै दैदेनगिरि बे हरिसिंगा समष्टिनि MCLA सन्जय सरगियारि बिथां सानजाराङा फरायसा समनिफ्रायनो सोमावसारनानै दिनैसिमबो हारिनि थाखाय मावगासिनो दङ आरो बेवहाय अनजालु बिथां दङ गोबां दैदेनगिरिफोर दङ जायफोरनिखि हारिनि थैस' थांस'खौ लानानै उन्दै समनिफ्रायनो जुजिबोदों नांबोदों मावबोदों दा नंखायनो साफा सानै BPF नि मानसिफ्रा इउटिउबाव जानला मानला बुंनानै नङै खोथाफोरखौ बुंनानै रायजोफोरखौ थगायो मोनसे समाव बुंदोंमोन जोंखौ आसाम सरकारनो फानबाय BTR खौ जोंनि हारिखौ फानबाय गासैखौबो बेपारि बायदिसिना बुंनानै बखिबाय थायो नाथाय मानगोनां रायजोफोर हारि फाननाय बाजारखौ जों दाबो नुवाखै जाति फाननाय बाजारखौ जों दाबो नुवाखै नाथाय बिथांमोननि दैदेनगिरि हाग्रामा महिलारि बिथाङा गावनो बुंनानै लादोंमोन जोंनि दोलोआ सुबिदाबादिनि दोलो जाय सासनाव फैगोन बिजोंनो थागोन जाय सासनाव फैगोन बिजोंनो जोङो बारस्लायगोन बिथाङा ओरै बारलाय बारै दिनै ओरैबायदि बारबाय दिनै बिथाङा रावजोंबो नायसनजाला बेबायदि मोनसे अबस्थायाव सफैबाय दा नंखायनो दिनै खुनथिं हांग्रां खुग्लुब जागासिनो दङ ओरै थांगोन ना ओरै थांगोन मानगोनां रायजोफोर UPPL नि दैदेनगिरिफ्रा पावारखौ लुबैनानै राजखान्थि गोहोखौ लुबैनानै फैनाय दैदेनगिरि नङा गाबोन आङो सिफ जायाबाबो आइ आफा रायजो राजाजों गोरोबनानै आबाद मावनानै खामानि मावनानै सोलोंथाइनि समाजनि खामानि मावनानै जों सोलिलांगोन थांनाय समावबो फैदों नाथाय बिथांमोना हरथ्रोब सानथ्रोब जेरैखि जाया बिथांमोननो हांग्रां खुग्लुब खालामनानैबाबो पावारखौ नांगौ जि जालांथो हारिया जामो ना जियो ना सोरजोंबा मायबा धंस खालामजायो खैसारियाव गोग्लैयो बेफोरखौ बिथांमोना मिथिया दा नंखायनो दिनै अदालगुरिनि आइ आफा रायजो राजाया जि धोरोमावनो थाया मानो जि गामियावनो थाया मानो जेबो गोनो गोथो जानो गोनां गैया जों खौसेयै आवगायलांनांगोन आं बयनिख्रुइबो सायाव बयनिसिमबो रोजा रोजा साबायखर बावबाय इयुनाव लोगो मोनबावगोन फिन खेबसेबाव आंनि खुलुमनाय आरो अननाय सिबिनायखौ बावहरबाय सकले जरतक UPPL लं लिभ UPPL लं लिभ UPPL लं लिभ UG ब्रह्म लं लिभ UG ब्रह्म लं लिभ रोंगोरा नार्जारी लं लिभ गोविंद बसुमतारी लं लिभ UPPL लं लिभ ধন্যবাদ আমাৰ চিফ ছাৰলৈ এটা আমাৰ জইনিং প্ৰগ্ৰাম আছে ইয়াৰ আগতে মই এজন বিশিষ্ট ব্যক্তিক চিনাকি কৰাই দিব বিচাৰিছোঁ সম্বৰ্ধনা জনাম আমাৰ সাহিত্যিক একাডেমি বান্থা মনগিৰি নন্দেশ্বৰ দৈমাৰী ছাৰ এখেতক ৰাইজৰ আগত নিজৰ চিনাকি ল'বলৈ অনুকৰা হ'ল আৰু এখেতক এখন আৰুণেৰে আমি সম্বৰ্ধনা জনাইছোঁ ইয়াৰ পিছত আমি জইনিংটো আৰম্ভ কৰিম আমাক জাষ্ট আৰম্ভ কৰি দিব আমাৰ চিফ ছাৰে ইয়াৰ কাৰণে কেইজনমান ব্যক্তিক মই নাম কাঢ়িব বিচাৰিছোঁ ৰাণী পুখুৰীৰ পৰা মতলেব উদ্দিন গাইজুৰ ৰহমান চলেহা খাতুন সিদ্দিক আলী তুলিকা বৰুৱা বাছেদ আলী ৰমনাথ ব্ৰহ্ম চুলিয়া খাতুন এখেতসকলক আহিবলৈ মই অনুকৰা হ'ল ইয়াৰ পিছত আমি প্ৰাইমাৰী ৱেছত সকলোকে জইনিং কৰাম আৰু এইটো আমাৰ আৰম্ভ কৰি দিব আমাৰ BTR-ৰ চিফ তথা আমাৰ UPPL-ৰ সভাপতি এখেতসকলে সকলোৱে BPF-ৰ পৰা অহা BPF দলৰ কৰ্মী আছিল এতিয়া আমাৰ দলত আজি জইনিং কৰিবলৈ আগবাঢ়ি আহিছে UPPL long live UPPL long live Pramod Bora long live Pramod Bora long live UPPL long live UPPL long live Pramod Bora long live Pramod Bora long live আৰু সকলক প্ৰাইমাৰী পৰা যিসকল আহিছে আমি প্ৰাইমাৰী ৱেছত জইনিং কৰাম নামটো যাতে সকলোৱে অলপ শুনি লয়
আমাৰ প্ৰতিটো প্ৰাইমাৰীৰ পৰা আমাৰ দলত যোগদান কৰিব অহা বিশিষ্ট ব্যক্তিসকলক আমি ডাইচৰ তলত থিয় হ'বৰ কাৰণে অনুৰোধ কৰিব বিচাৰিছোঁ। প্ৰথমে ৰাণীপুখুৰীৰ পৰা আমাৰ যিসকল কেমেৰামেন আছে অলপ আগৰ পৰা ছাইড হৈ দিয়ে যেন, আমাৰ কেমেৰামেনসকলক আগফালৰ পৰা অলপ ছাইড হৈ দিবৰ কাৰণে মই অনুৰোধ কৰিছোঁ। আমাৰ যিসকল আজি জইনিং কৰিব আহিছে তেখেতসকলক আমি প্ৰাইমাৰী ৱাইজত জইনিং কৰাম। তো প্ৰথমে মই ৰাণীপুখুৰীৰ পৰা আমাৰ যিসকল ব্যক্তি আমাৰ দলত যোগদান কৰিব তেখেতসকলৰ নাম মই চিৰিয়েলি মই গাই শুনাই দিব বিচাৰিছোঁ। প্ৰথমতে ৰাণীপুখুৰী প্ৰাইমাৰীৰ পৰা যিসকল আমাৰ দলত যোগদান কৰিব তেখেতসকলক ডাইচৰ তলত লাইন কৰিবৰ কাৰণে মই অনুৰোধ কৰিছোঁ। আমাৰ ৰাণীপুখুৰী প্ৰাইমাৰীৰ কৰ্মকৰ্তাসকলক এইখিনি যা যোগাৰ কৰিবৰ কাৰণে মই অনুৰোধ কৰিছোঁ। তাৰপিছত মই তেখেতসকলৰ নাম গাই শুনাই দিব বিচাৰিছোঁ। প্ৰথমত আছে কুদুছ আলী, মতলেব আলী, ইক্ৰামুল আলী, আলেছা খাতুন, হালিমুদ্দিন, আলিমুদ্দিন, নুৰুল ইছলাম, ওহিদা খাতুন, ছফিয়া খাতুন, জামৰিন নিছা, জামিলা খাতুন, সালেহা খাতুন, আবু সিয়ামা আলী, দালিমান নিছা, মুবারক আলী, জেদা খাতুন, কুলশান নিছা।